Hello everyone, welcome to GK Diary. মই নিহাৰিকা আপোনালোক সকলোকে GK Diary লৈ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? চাৰিওফালে হয়তো পৰীক্ষাৰ বতাহ বলিছে। পৰীক্ষাৰ এটা আপোনালোকৰ ক'ব গ'লে হুলস্থুলীয়া পৰিৱেশ এটা হৈছে যেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিছে। এতিয়া সময় হৈছে মাত্ৰ 10 দিন। আপোনালোকৰ হাতত সময় আছে মাত্ৰ 10 দিন এটা। ওকে? সো এই 10 দিনত আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব ইমান দিনৰ যেটো আপোনালোকৰ যাত্ৰা আছিল পঢ়া যে ইমানখিনি কষ্ট আপোনালোকে কম সময়ত কেনেকৈ সম্ভালিব। সো তাৰ ওপৰত আজি মই দুটামান কথা কম যেটো আপোনালোকে মোৰ হৈতে ইমান বছৰ পঢ়ি আছে যে কেনেকৈ পঢ়িব, কোৰ পৰা পঢ়িব, এতিয়া কি কৰা যাব। এই কম সময়ত মানে অকমান উগুল থুগুল এটা লাগি থাকে ন, কিন্তু এই সময়ত একদম কাম ডাউন সকলোৱে ধুনীয়াকৈ এই সময়খিনি নিজক দিয়ক, নিজৰ কাৰণে পঢ়ক, পঢ়াই সময় এইখিনি। ঠিক আছে, তো এতিয়া চাব যে আমি ৰিভিজন কোৰ পৰা কৰিম, কেনেকৈ ৰিভিজন কৰিম। লগতে আপোনালোকে এতিয়া সময় হৈছে স্পেচিয়েলি মক টেষ্ট আৰু MCQ প্ৰেক্টিছ কৰা। কি প্ৰেক্টিছ কৰিব? MCQ আৰু মক টেষ্ট। এতিয়া যেটো এই 10 ডেজ মই আপোনালোকক ক'লোৱে, এই 10 ডেজৰ কাৰণে আপোনালোকে জাস্ট হাতত ল'ব কি কৰিম। ওকে, এইকেইদিন সময় একদম ৱেষ্ট নকৰিব, যিখিনি আপোনালোকৰ সময় আছে সকলোৱে লওক। যে চাব মই 10 দিন এটা কৈছো যে 10 দিন এটা ধৰক আপোনালোকৰ হাতত সময় আছে 10 days. Okay, 10 দিন। ফাৰ্স্ট অফ অল কি কৰিব? অল সাবজেক্ট ৰিভিজন। যে আপোনালোকে গোটেই সাবজেক্টসমূহ কেনেকৈ ৰিভিজন দিব এতিয়া, সেইটো এটা ডাঙৰ কোৱেশ্চন। যে ইমানখিনি বস্তু পঢ়িলো কেনেকৈ পঢ়িম। এতিয়া সাপোজ মই ক'ব গ'লে যে মোৰ কিতাপ দুখনে আপোনালোকে হয়তো পঢ়িছে, জিকে ডায়েৰীটো প্ৰায়খিনি মানুহে পঢ়িছে। এতিয়া সেই কিতাপখন আপোনালোকে হয়তো পঢ়োতে এনেকুৱা হৈছে যে ৰিভিজন দিওঁতে ইমান বেছি সময় নালাগে, আপোনালোকে সোনকালে দিব পাৰিব, হয়নে? সোশ্যাল ষ্টাডিজখনো মই আপোনালোকক কৈছো অলৰেডি, মই এনেকুৱাকৈ বনাইছো সোশ্যাল ষ্টাডিজখনো আপোনালোকে যে পৰীক্ষাৰ সময়ত যে আমাৰ ৰিভিজন নোট থাকে, আমি যে নিজৰ নোট আমি যে ৰিভাইজ কৰো, আপোনালোকে হয়তো পঢ়িলে গম পাব যে কম সময়ত আপোনালোকে সোশ্যাল ষ্টাডিজখনো ৰিভাইজ কৰিব পাৰিব। মই নিজে গম পাওঁ যে ইমান কম সময়ত কেনেকৈ ৰিভাইজ কৰিব। এই মস্ত ডাঙৰ কিতাপ এখন যদি মই দি দিওঁ আপোনালোকক NCERT 6 পৰা 10 লৈকে, আপোনালোকে এনেও ৰিভাইজ কৰিব নোৱাৰে, হয় নে নাই? সো এই 10 দিনৰ ভিতৰত আপোনালোকে কেইটামান দিন সময় উলিয়াব লাগিব যে যিবিলাক পঢ়িলে, অকল জিকে বা সোশ্যাল ষ্টাডিজ বুলিয়ে নহয়, ইংলিছ হওক, লগতে আপোনালোকৰ কি আছিলে মেথছ এণ্ড ৰিজনিং হওক, গোটেইখিনি বস্তু আপোনালোকে কি কৰিব নিজৰ মতে। যদি কোনোবাই জিকেত ভাল, মেথছ ৰিজনিঙত সময় বেছিকৈ দিব। যদি ভাবিছে যে মই জিকেত অকমান উইক আছো, তেতিয়াহ'লে মেথছ ৰিজনিঙতকৈ আপোনালোকে জিকেত সময় অকমান বেছি দিব। তো যোনে যিটো বস্তুত ভাল সেই বস্তুত কমকৈ সময় দি যিটোত উইক অকমান সেইটোত সময় দিবলৈ চেষ্টা কৰক। সো প্ৰথমে কি কৰিব, আমি ৰিভিজন দিব লাগিব। ওকে, নেক্সট আপোনালোকে আহক PYQ, যিখিনি আপোনালোকৰ কি আছে প্ৰিভিয়াছ ইয়াৰ আপোনালোকৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক সলভ কৰিবলৈ চেষ্টা কৰক। এটা কেনেকুৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, এতিয়া চাব প্ৰিভিয়াছ ইয়াৰ বুলি ক'লে যে মই কি কৰিব বিচাৰো যে যিখিনি মোৰ আগৰ পৰীক্ষা হৈ গ'ল, এতিয়া আগৰ এডিআৰিটোতকেতো এইবাৰটো অকমান চেঞ্জ কৰিছে। অকল এডিআৰি বুলিয়ে নহয়, আপোনালোকৰ যিখিনি এডিআৰি আছে এডিআৰিখিনি লওক, প্লাছ এছএছচিৰ কিছুমান কুৱেশ্যন পেপাৰ লওক, বা মেথছ ৰিজনিঙৰ কাৰণে আপোনালোকৰ এপিএছচি যিখিনি CSET-ৰ পেপাৰ আছে অকমান তালৈকো চকু ফুৰাওক যদি আপোনাৰ হাতত সময় আছে। আৰু এইটো মই 4th গ্ৰেডৰ কাৰণে কোৱা নাই, যিখিনি 3rd গ্ৰেডৰ কাৰণে যোনে দিব পৰীক্ষাটো তেওঁলোকৰ কাৰণেহে কৈছো, এবাৰ চকু ফুৰাব পাৰে। ঠিক আছে, যদি বিচাৰিছে, যদি ভাবিছে যে পঢ়িবলৈ বহুত আছে, তেতিয়াহ'লে আপোনালোকে এই চিভিল সাৰ্ভিসৰ যিখিনি বস্তু তালৈকে যাব দৰকাৰ নাই। ওকে, কাৰণ চাব লেভেল সদায় গ্ৰেড 3তে থাকিব। এইটো যিহেতু আমাৰ এপিএছচি বুলি ক'লে অকমান ওপৰ লেভেলত আহে, কাৰণ এনেকুৱা ধৰণৰ বস্তু চকু ফুৰালে হয়তো এটা দুটা যদি এনেকুৱা বস্তু আহে আপোনালোকে সলভ কৰিব পাৰিব। ঠিক আছে, তো প্লাছ আমাৰ যিখিনি আসাম গভৰ্ণমেণ্টৰ, অসম চৰকাৰৰ আণ্ডাৰত যিখিনি আমাৰ পৰীক্ষা অলৰেডি হৈ গৈছে, যে আগৰ যিখিনি DHS-ৰ পেপাৰ আছে, PNRD-ৰ পেপাৰ আছে, SI-ৰ পেপাৰ আছে সকলোৰে হাতত, APDCL-ৰ কিছুমান পেপাৰ আছে, জিকেখিনি চাব পাৰে। সো এইবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাওক, দিনটোত এটলিষ্ট আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ 3খন পেপাৰ কমপ্লিট কৰিবলৈ চাওক। এই কম সময়খিনি দেখিব বহুখিনি আপোনালোকৰ কনফিডেন্স লেভেল বাঢ়িব। ওকে, নেক্সট আপোনালোকে আহক যে মডেল কুৱেশ্যন পেপাৰ, লগতে কি মক টেষ্ট আৰু MCQ। ঠিক আছে, এটা মডেল কুৱেশ্যন পেপাৰ মই কৈছো বহু কেইজন টিচাৰে আপোনালোকক ভাল ভাল মডেল কুৱেশ্যন পেপাৰ দি আছে, ডিছকাশ্যন কৰি আছে। তো চাব পাৰে সময় মিলাই পেলাই, এতিয়া সময় হৈছে মডেল কুৱেশ্যন পেপাৰ চোৱা। ওকে, কাৰণ এইবাৰ যিহেতু নিগেটিভ মাৰ্ক আছে, কাৰণ আপুনি নিজে দিলেহে গম পাব যে কোৰ পৰা আপোনালোকৰ বেছি লাভ হৈ আছে। নেক্সট আছে মক টেষ্ট আৰু MCQ প্ৰেক্টিছ। এতিয়া যিহেতু হাতত খুব সময় কম, এই কম সময়ত আপোনালোকে কেনেকৈ মানে মক টেষ্ট কোৰ পৰা দিব, MCQ কোৰ পৰা প্ৰেক্টিছ কৰিব। হয়তো বহুতে বহুখিনি চ'ৰ্চৰ পৰা অলৰেডি পঢ়ি আছে, প্ৰেক্টিছ কৰি আছে, তো তেওঁলোকে বাৰু সেইখিনিয়ে কৰি থাকক। তথাপিও যদি আপোনালোকে বিচাৰি আছে যে মই আকৌ ক'ত দিব পাৰোঁ, ক'ৰ পৰা দিব পাৰোঁ, চ' মই কিছুমান বস্তু আপোনালোকক ক'ম, সেইমতে আপোনালোকে ফ'ল' কৰিব পাৰে দেই, যদি আপোনালোকে বিচাৰিছে। বা গৈ পেলাই আপোনালোকে গুগলতো যদি বিচাৰিছে
যে নাই মই গুগলত ফ্ৰীলি কিছুমান মক টেষ্ট দিব বিচাৰিছো তেতিয়াও আপোনালোকে দিব পাৰে টপিক চইচ কৰিব পাৰে ধুনীয়াকৈ কিন্তু গোটেইখিনি বস্তু একেলগে পোৱাটো আমাৰ কাৰণে ভাল যেটো আমি সময় কম এইফালে সেইফালে বিচাৰি থকাতকৈ ঠিক আছে তো কাৰণ সেই সময়খিনি আপোনালোকে অলৰেডি পঢ়িলে PYQ চালে মডেল কুৱেশ্যন পেপাৰ পঢ়িলে এতিয়া কথা হৈছে নিজক কেনেকৈ টেষ্ট কৰিব যে মই এইখিনি বস্তুটো ৰিভিজন দিওতে মোৰ হিষ্ট্ৰী কমপ্লিট এতিয়া মই হিষ্ট্ৰী কুৱেশ্যন ক'ত পামগে বা এতিয়া যেহেতু মই MCQ প্ৰেক্টিছ কৰিব লাগে ক'ত পাম মই আৰু ফুল লেন্থ যিখিনি মক টেষ্ট আছে মই এতিয়া কেনেকৈ প্ৰেক্টিছ কৰিম মানে বেছিভাগটো আজিকালি যেটো ফোনত প্ৰেক্টিছ কৰিব বিচাৰে হয়নে নাই তো এতিয়া কোৰ পৰা প্ৰেক্টিছ কৰিব সো হেতু কাৰণে কো মোৰ যেটো প্ৰথম আপোনালোকে থাম্বনেইলত মই দিছিলো যেটো বস্তু মই নিজে আপোনালোকক চাই পেলাই কৈছো এটা এপ আছে আপোনালোকে চাব পাৰে ৰিস্টাডি এপ বুলি যোনে বিচাৰিছে এবাৰ গৈ পেলাই ভিজিট কৰিব পাৰে ওকে মোক বহুকেজন ষ্টুডেন্টে কৈছে মই বহুকেজন ষ্টুডেন্টক অলৰেডি কৈছো খালি অকমান প্ৰবলেম পায় যে ডাউনলোড কৰাৰ পিছত ক'ত কেনেকৈ যাব সো হেতু কাৰণে মই ভাবিছো ভিডিও থ্ৰুদি আপোনালোকক বুজাই দিও যোনে বিচাৰিছে তেওঁলোকেহে চাব দেই যোনে বিচাৰে যে মই বিচাৰি আছো এনেকুৱা এটা সোৰ্স যে মোক লাগে মই কোৰ পৰা কৰিম আপোনালোকে গুগল প্লে ষ্টৰত গৈ পেলাই RESTUDY ৰিস্টাডি চাৰ্চ কৰিব সো এনেকুৱা ঠিক আছে যেটো আপোনাৰ RE to red color STUDY to blue color দি লিখা থাকিব সো হেতু ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত এপটো দেখিব এনেকুৱাকে দেখাব আপোনালোকক তাপা গেট স্টাৰ্টেড কৰিব সকলোৱে বাৰু এই স্টেপখিনি জানে কিন্তু তথাপিও খেলিমেলি লাগে কাৰণে মই কৈ দিছো দেই তো ইমেইল পাসওয়াৰ্ডৰ ঠাইত আপোনালোকে নিউ ইউজাৰ ঠিক আছে যেটো নতুনকে খুলিব নিউ ইউজাৰত যাব ইয়াতে ৰেজিষ্টাৰ হিয়াৰ কৰিব কৰাৰ পিছত আপোনালোকক এনেকে নিজৰ ইমেইল দেখাব নাম্বাৰ দেখাব হেখিনি মই দিয়া নাই যেটো সবৰে পাৰ্সোনাল হল ইমেইল আৰু নাম্বাৰ আপোনালোকে দিব দিয়াৰ পিছত আপোনালোকৰ OTP আহিব ভেৰিফাই কৰিব ঠিক আছে এটো সব নিজৰ লগত থাকিব এইখিনি স্টেপ বাই স্টেপ কৰিব নেক্সট আপোনালোকৰ যেতিয়া কমপ্লিট ৰেজিষ্ট্ৰেচন হ'ব সো কমপ্লিট ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত ইয়াতে নাম দিব নিজৰ নাম্বাৰ দিব আপোনালোকে পাসওয়াৰ্ডটো তো ৰাখিলে কাৰণ তাৰ পিছত আপোনালোকৰ পাসওয়াৰ্ড এটা আহি যাব হেতু নিজৰ মতে দিব যি কোনো মনত থকা চাই দিব আৰু একদম পাজল দিব নালাগে ফেসবুকৰ পাসওয়াৰ্ড নহয় ঠিক আছে পঢ়াৰ পাসওয়াৰ্ড হয় সো পাসওয়াৰ্ডটো মনত থকাকে দিব নিজৰ ফালৰ পৰা কনফাৰ্ম পাসওয়াৰ্ড কৰিব তাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এই পেজটো দেখিব সো ইয়াত দেখিছে জেনাৰেল নলেজ আহিব এপ্টিটিউড আছে ৰিজনিং আছে ইংলিশ আছে তো এই বস্তুখিনি ক্লিক কৰিলে আপোনালোকৰ কোৱেশ্চন ওলাই যাব এইখিনি আপোনালোকে ফ্ৰীলি দুনিয়াকে কৰিব পাৰে সকলো প্ৰেক্টিস কৰক টপিক ওয়াইজ যেতিয়া সেই অল সাবজেক্ট আপোনালোকে কি কৰিব ৰিভিজন দিব অল সাবজেক্ট যদি কোনোবা আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে আপোনালোকে আকৌ নতুন সোৰ্সত যাব নালাগে যদি ভাবি আছে নাই মই আকৌ এবাৰ নিজক এটা চেষ্টা কৰিব বিচাৰো বেলেগ এটাৰ জৰিয়তে তো কৰিব পাৰে ওকে তাৰ পাছত নেক্সট আপোনালোকে ৰিস্টাডি যেটো এপ আছে অতি কম মূল্যত আপোনালোকে যেটো সকলে এফৰ্ড কৰিব পাৰে তেওঁলোকে হেতু চাই পেলাই এটা মূল্য ৰাখিছে তো হেতু চাই আপোনালোকে ইয়াতে সিলেক্ট প্ল্যান কৰিব যেটো ADR যেটো বাই নাও বুলি আহিব ফুল লেংথ মক টেষ্ট SLRC বুলি নিউ প্যাটাৰ্ণত তো হেতু সিলেক্ট প্ল্যান কৰিব তাৰ পিছত ADR পাস বুলি যত আহিব সিলেক্ট প্ল্যান কৰাৰ পিছত সেই ন্যূনতম মূল্যটো আপোনালোকে হয়তো পাৰে যদি কাৰোবাৰ মই কৈছো যোনে নোৱাৰে বা নাই মোৰ নহলেও চলিব তেতে আপুনি ফ্ৰী যিখিনি মক টেষ্ট পাই আছে বা যিখিনি সোৰ্সৰ পৰা পঢ়ি আছে তাৰ পৰাই পঢ়িব পাৰে ওকে তাৰ পাছত গৈ পেলাই ইয়াত দেখিছে মই কৈ আছো কিহৰ কাৰণে চাব স্পেশালি আসাম পুলিচ আহি আছে DHS আহি আছে ৰেলৱে আহি আছে হেখিনি পিছত পাব এতিয়া ADR এৰ কাৰণে তেওঁলোকে কি কৰিছে যেটো আমাৰ 15 তাৰিখে হ'ব হেতুৰ কাৰণে এক্সট্ৰা কে মোস্ট ইম্পৰ্টেন্ট দেখিছে হেতুৰ কাৰণে এক্সট্ৰা নেক্সট ব্যাচেলৰ ডিগ্ৰী লেভেলৰ কাৰণে এক্সট্ৰা HSLC ড্ৰাইভাৰ লেভেলৰ কাৰণে এক্সট্ৰা HSLC লেভেল আৰু ক্লাস 8 লেভেল গুটেই মক টেষ্ট বিলাক সেপাৰেটলি বনাইছে সো বহুতে বিচাৰে ন বেছি হাই স্ট্যান্ডাৰ্ড হৈ গৈছে আমি কেনেকৈ কৰিম সো গুটেই সেপাৰেটলি বনোৱা হৈছে এইটো কাৰণে মোৰ ফালৰ পৰা আপোনালোক পাৰ্সোনালি এটা সাজেশন দিছো এবাৰ গৈ পেলাই ভিজিট কৰিব পাৰে ফুল লেংথ মক টেষ্ট ধুনিয়াকে ওপেন কৰিব ধুনিয়াকে দিব আৰু সেই মই আগত যে কলো হেখিনি বস্তু আপোনালোকে এনেকে দিব পাৰে এনেকুৱাকে কোৱেশ্চন পাব ধুনিয়াকে প্ৰিভিয়াছতো যাব পাৰে নেক্সটতো যাব পাৰে সময় ইয়াতে দেখাই থাকিব সময়টো এবাৰ যেটো 3 আৱাৰ্স দিছে 3 ঘন্টা সময় দিছে ইয়াতো আপোনালোকে 3 ঘন্টা 180 মিনিটস আপোনালোকে পাব তাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰে নে নাই আৰু মোস্ট ইম্পৰ্টেন্ট নিজৰ ৰিজাল্ট চোৱাটো খুব জৰুৰী নহয় সো নিজৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব যিখিনি ভুল হৈছিল আপোনালোকে আনসাৰ শীটখন ভিজিট কৰিব আনসাৰ শীটখন ভিজিট কৰিলেও আপোনালোকৰ কি হ'ব এই গুটেই বস্তুখিনি ধুনিয়াকে দেখাই দিব যে কোনটোৰ পিছত কোনটো আনসাৰ আহিব লাগিছিল ওকে সো বুজি পাইছে সো এপটো হৈছে ৰিস্টাডি আকৌ এবাৰ মই কৈ দিছো যদি কোনোবাই চাব বিচাৰে ভিজিট কৰিব বিচাৰে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি আপোনালোকে এই ষ্টেপ কেটা কৰি ল'ব পাৰে ওকে
ৰি-ষ্টাডি গোটেইখিনি ৰিজাল্টটো শ্বেয়াৰ কৰিব বিচাৰিলেও শ্বেয়াৰ কৰিব পাৰে খালি ক'লো নহয় খুব সময় কম এই খুব কম সময়ত আপোনালোকে এগালমান ক'লো নহয় এগাল MCQ আছে ক'লে গম পাব নিজক মানে তেতিয়া এনেকুৱা লাগিব নাই মই প্ৰেক্টিছে কৰি থাকো যাতে মোৰ এক্সাম ভাল হয় তো মোৰ ফালৰ পৰা এটা সাজেশন আছিলে ধুনিয়াকে কাৰণ বিচাৰি আছে তথাপিও মই আকৌ বহুত কি আছে গুগলৰ সোৰ্স আছে আপোনালোকে ল'ব পাৰে কিছুমান আকৌ এপ আছে যত আপোনাৰ ফ্ৰীলি মক টেষ্ট দিয়া হৈছে তো সেইবিলাক আপোনালোকে এটেন্ড কৰিব পাৰে ওকে তাৰপিছত ইয়াত বস্তুখিনি হৈছে মানে পাৰ্ট ওয়াই যে আমাৰ যিখিনি এডিআৰই এক্সাম ভাগকে দিয়া আছে নহয় তেওঁলোকে সেই ভাগকে গোটেই বস্তুখিনি বনাইছে তো মই সাজেশন দিছো মই কাৰণ আপোনালোকক যিখিনি বস্তু ভাল বা যৰ পৰা আপোনালোকে লাভ পাব পাৰে যত আপোনালোকৰ ভাল হওক সেই বস্তুটো মোৰ সাজেশন দিয়াটো মই ভাবো মোৰ কৰ্তব্য বুলি তো সেইখিনি বস্তুৰ কাৰণে মই এপটোৰ কথা ক'লো আপোনালোকে এবাৰ ভিজিট কৰি চাব পাৰে যোনে বিচাৰে আৰু কৈছো এই 10 এটা যিখিনি মোৰ আপোনালোকে জিকে ডায়েৰী ক্লাছৰ পৰা পঢ়ি আছে হয়নে তাৰপিছত টিএসসি পৰা মই যত পঢ়াই আছো তাৰ পৰা পঢ়ি আছে সো ভালকে পঢ়ি থাকক ক্লাছ বিলাক ৰিভিজন দিও সকলোৰে ক্লাছ বিলাক জয়েন হ'ব যিখিনি টিচাৰে আপোনালোকক মক টেষ্ট দিছে তাত জয়েন হ'ব গোটেইখিনি বস্তু ভালকে চাই থৈ দিব তো সেইটো কাৰণে আপোনালোকৰ আকৌ মই এই বস্তুখিনি মোৰ যেটো টেলিগ্ৰাম চেনেল আছে নিহাৰিকা দত্ত তাতো মই দি দিম সো সকলোৱে আপোনালোকে ইয়াতো জয়েন হৈ থৈ দিব এইটো আইডি সকলোৱে ঠিক আছে বুজি পাইছে সো মই জাস্ট কলো সকলোকে মোৰ ফালৰ পৰা বেস্ট উইশেছ সো ভালকে পঢ়ক সকলোৱে চাকৰিটো পাব লাগিব জাস্ট মই কলো কাৰণ বেছি সময় নষ্ট নকৰো আপোনালোকক সময় যেটো খুব কম আছে এই কম সময়ত মই কৈছো যে কেনেকে মোস্টলি হৈছে এই কম সময়ত আপোনালোকে মক টেষ্ট প্লাস MCQs ওকে মেইনলি কি প্ৰেক্টিস কৰিম আমি মক টেষ্ট প্লাস MCQ তো হেতু কাৰণে মই এপটোৰ কথা কৈছো যেটো এপটোত হেখিনি বস্তু ধুনিয়াকে দিয়া আছে ঠিক আছে তো ৰি-ষ্টাডি যেটো এপ আছে আপোনালোকে চাব পাৰে নাইবা ফ্ৰী যিখিনি ক্লাसेस হৈ আছে বা তাত যিখিনি মক টেষ্ট দিয়া আছে লগতে আপোনালোকে প্ৰেক্টিস এগাল কোৱেশ্চন প্ৰেক্টিস কৰি থাকক এইকিদিন এই 10 দিন সময় এটা এনে যাবলৈ নিদিব এনে বহি আছে ন মোবাইলটো খুচৰিব যে নাই 10টা কোৱেশ্চন প্ৰেক্টিসে কৰিলো সো তেতিয়া চাব মাইন্ডটো কিন্তু আপোনালোকৰ পঢ়াতে থাকিব সো এইখিনি কাম এই 10 দিনৰ কাৰণে আপোনালোকে কৰিব পাৰে পঢ়িব পাৰে বাকি ক্লাছ যিবিলাক কৰি আছে যিখিনি মডেল কোৱেশ্চন পেপাৰ ডিসকাশন হৈ আছে হে গুটেই টিচাৰ আপোনালোকে ক্লাছ বিলাক চাব ভালকে পঢ়িব ভালকে থাকিব তেতিয়া হলে আকৌ নেক্সট ক্লাছত লগ পাম বেষ্ট উইশেছ থাকিল মোৰ ফালৰ পৰা থ্যাংক ইউ টেক কেয়াৰ বাই বাই